আৰু বিতৰ্কিত শিখা শৰ্মাই শেহতীয়াকৈ তেওঁক কাৰাগাৰৰ পৰা লৈ যোৱাৰ পাছতে এটা কথা কৈছে যে কংগ্ৰেছৰ ষড়যন্ত্ৰ বুলি কৈছে। একো ক'ব নিবিচাৰোঁ, একো ক'বলৈ নিবিচাৰোঁ। बंधु तिर्की जी से थोड़ा स्टेटमेंट थोड़ा देते थोड़ा सा चलिए ठीक है। जी दरे गुवाहाटी राजीव भवনৰ ভিতৰত কংগ্ৰেছ দলৰ উৎসাহ আমি এইকেইটা দিন দেখিছোঁ। একে উৎসাহ আজিৰ দিনটোত আমি আমাৰ প্ৰথমটো নতুন বৰ অসম জোনাল কৰ্মী সভাত আমি দেখা পালোঁ আমাৰ কাৰ্বি আংলঙত। আৰু এইখিনি ছবি চাই এতিয়া চাৰিওফালে ব্যাপক চৰ্চা যে কংগ্ৰেছ কেনেদৰে শক্তিশালী হৈছে। আৰু সেইকাৰণে ৰাতি আজি প্ৰায় 9:30 বজাত আমাৰ গোলাঘাট জিলা কংগ্ৰেছৰ আমাৰ দলৰ সতীৰ্থসকল ওলাই আহি বন্ধু তিৰ্কি ডাঙৰীয়া আজি তেখেতক স্বাগতম জনাবলৈ ৰাস্তা কাষত ৰৈ আছে। সেইটোৱে প্ৰমাণ যে আগন্তুক দিনত ধাৰাবাহিকভাৱে কংগ্ৰেছ দল আৰু শক্তিশালী হ'ব, কংগ্ৰেছ দল আৰু সবল হ'ব। দেৰগাঁও সমষ্টিত কি হ'ব বুলি ভাবে? দেৰগাঁও সমষ্টিত আপোনাৰ আমাৰ জয় হ'ব, ৰাইজৰ জয় হ'ব, দেৰগাঁও উন্নয়ন হ'ব। কেইবাজনো যুৱ প্ৰতিনিধি দেখিবলৈ পোৱা গৈছে। নিশ্চয় ভাল কথা। আমাৰ প্ৰায় 126টা বিধানসভা আসনৰ বাবে প্ৰায় 750 জনে ইতিমধ্যে দাবী জনাইছে। তো নিশ্চয় প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ কেইবাগৰাকী আমাৰ আৰু বিতৰ্কিত শিখা শৰ্মাই শেহতীয়াকৈ তেওঁক কাৰাগাৰৰ পৰা লৈ যোৱাৰ পাছতে এটা কথা কৈছে যে কংগ্ৰেছৰ ষড়যন্ত্ৰ বুলি কৈছে। একো ক'ব নিবিচাৰোঁ, একো ক'বলৈ নিবিচাৰোঁ। बंधु तिर्की जी से थोड़ा स्टेटमेंट थोड़ा देते थोड़ा सा चलिए ठीक है। जी दरे गुवाहाटी राजीव भवনৰ ভিতৰত কংগ্ৰেছ দলৰ উৎসাহ আমি এইকেইটা দিন দেখিছোঁ। একে উৎসাহ আজিৰ দিনটোত আমি আমাৰ প্ৰথমটো নতুন বৰ অসম জোনাল কৰ্মী সভাত আমি দেখা পালোঁ আমাৰ কাৰ্বি আংলঙত। আৰু এইখিনি ছবি চাই এতিয়া চাৰিওফালে ব্যাপক চৰ্চা যে কংগ্ৰেছ কেনেদৰে শক্তিশালী হৈছে। আৰু সেইকাৰণে ৰাতি আজি প্ৰায়